নমস্কাৰ, মই চানি নিয়ম আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। 100ৰ ভিতৰত 100 নোৱাৰি, বহুতৰ মুখত শুনিছোঁ নোৱাৰি, কিন্তু নোৱাৰা নহয়, কৰি দেখুৱালে। ক্ৰাইষ্ট কিং ইংলিছ স্কুলৰ এজন ছাত্ৰ বাস্তৱ পূজাৰী, দুটা ছাবজেক্টত 100কৈ পাই দেখুৱালে। বহুত চেষ্টা কৰিব লাগিব, বহুত কষ্ট কৰিব লাগিব, হয়। ফল পাবলৈ কষ্ট কৰিবই লাগিব, কষ্ট নকৰাকৈ একো ফল নাপায়, কিন্তু নোৱাৰা নহয়, কৰি দেখুৱালে, পাব পাৰি। বহুতখিনি কনচেনট্ৰেশ্যনৰো প্ৰয়োজন, সেইখিনি গোটেইখিনি একেগোট কৰি পেলাই যেতিয়া সাধনা কৰিব পাৰে তেতিয়াই মনে বিচৰা ফলটো পোৱা যায়। আহকচোন আজি তেখেতৰ লগত আমি কথা পাতোঁ। অভিনন্দন জনাইছোঁ তোমাৰ সফলতাত। আৰু যিহেতু তুমি দুটা ছাবজেক্টতে 100 পালা, মোৰ বহুত নিজেই আনন্দ হৈছোঁ। আৰু তুমি এই যাত্ৰাটো কেনেকৈ আগবঢ়াই নিছিলা? যিহেতু কষ্টকৰ হৈছে মই জানো, এই বিষয়ে অকণমান কোৱাচোন। তুমি কেনেকৈ দুটা ছাবজেক্টত 100 পাবলৈ সক্ষম হ'লা? প্ৰথমে মই চানি ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ মোক এই সুযোগটো দিয়াৰ বাবে। প্ৰথম প্ৰশ্নত ছাৰে মোক সুধিছে যে যিহেতু তুমি মেথছ আৰু এডভান্সত 100 পাবলৈ সক্ষম হৈছা, কেনেদৰে প্ৰেক্টিছ কৰিছিলা আৰু তোমাৰ যাত্ৰাৰ বিষয়ে অলপ কোৱা। যাত্ৰাৰ বিষয়ে ক'বলৈ গ'লে মই তলৰ ক্লাছৰ পৰাই মেথছ ছাবজেক্টটো বৰ ভাল পাইছিলোঁ। মেথছৰ প্ৰতিটো চেপ্টাৰ বৰ ইণ্টাৰেষ্টিং পাইছিলোঁ মই কৰি, আৰু ডেইলি প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কাৰণ মেথছটো এনেকুৱা এটা ছাবজেক্ট যোনটো মেইনলি প্ৰেক্টিছৰ ওপৰতে ডিপেণ্ড কৰে, আৰু সকলো কনচেপ্ট ক্লিয়াৰকৈ বুজিবলৈ চেষ্টা কৰিছিলোঁ মই। আৰু মেথছ এডভান্স এই দুটা বিষয় মই টিউশ্যনো লৈছিলোঁ, আৰু যেতিয়া মোৰ কিবা ডাউট আছিল মই ছাৰহঁতক সুধিছিলোঁ, আৰু ছাৰহঁতেও অতি সোনকালে মোৰ ডাউটছখিনি ক্লিয়াৰ কৰি দিছিল। আৰু মেথছ এডভান্স প্ৰেক্টিছ কৰা তেনেকৈ কোনো বিশেষ টেকনিক নাছিল, কিন্তু মই ৰেগুলাৰ প্ৰেক্টিছ কৰি গৈছিলোঁ। আৰু এডভান্সত মেথছতকৈ অলপ মই বেছি টাইম দিবলৈ চেষ্টা কৰিছিলোঁ। যদি মেথছত 1 ঘণ্টা দিওঁ, এডভান্সত 2 ঘণ্টা, তেনেকুৱা কৰিছিলোঁ। কেতিয়াবা এনেকুৱা হৈ যায় যে মেথছত 2 ঘণ্টা, এডভান্সত 3 ঘণ্টা। স্কুল খোলা অৱস্থাত ইমান তেনেকৈ টাইম দিব পৰা নাছিলোঁ, কিন্তু স্কুল বন্ধৰ সময়ত টেষ্ট পৰীক্ষা আগে যেতিয়া বন্ধ আছিলে, তেতিয়া মই 3-4 ঘণ্টাকৈ দুটা বিষয়ত টাইম দিছিলোঁ, আৰু ৰেগুলাৰ প্ৰেক্টিছ কৰি গৈছিলোঁ মুঠতে, আৰু সকলো কনচেপ্ট ক্লিয়াৰ কৰি গৈছিলোঁ। তেনেদৰে মই প্ৰেক্টিছ কৰিছিলোঁ। আৰু বহুতে ভাবে যে এডভান্সটো এটা টান বিষয়, কিন্তু তেনেকুৱা নহয়। এডভান্সটো মেথছৰ নিচিনাই, আপোনাৰ মেইনলি প্ৰেক্টিছৰ ওপৰতে ডিপেণ্ড কৰে, কিন্তু আপুনি সকলো কনচেপ্ট ভালদৰে বুজিব লাগিব, আৰু কিবা ডাউট থাকিলে টিচাৰক লগে লগে সুধিব লাগে। আৰু ডেইলি প্ৰেক্টিছ কৰিলে আপুনি ভবামতেই দুটা বিষয়ত ফলাফল লাভ কৰিব পাৰিব, সেইটোৱে ভাবোঁ। আৰু ডেইলি প্ৰেক্টিছ কৰক, আপুনি নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। আচ্ছা, এতিয়া তোমাৰ দুটা ছাবজেক্টত 100 পাইছা, কিন্তু বাকীকেইটা ছাবজেক্ট যে বেয়া হৈছে তোমাৰ সেইটো কথা নহয়। তোমাৰ বাকীকেইটা ছাবজেক্টটো ভাল হৈছে, এৰাউণ্ড 90 আছে। এতিয়া দুটা ছাবজেক্টত 100 পাবলৈ সিমানখিনি কষ্ট কৰিবই লাগিব, বাকীকেইটাও তুমি এৰাউণ্ড 90 পাবই লাগিব। সেইখিনি দুটা ছাবজেক্ট বাদ দি সেইকেইটা ছাবজেক্টো তুমি মানে সমানেই নিব লাগিব। এতিয়া এই মানুহে এটা বা দুটা কাম কৰি থাকোঁতেই বহুত সময় লাগে বা বহুত কষ্টৰ প্ৰয়োজন, বাকীখিনিও তুমি একেটা প্ৰচেছতে লৈ গৈছিলা। এই বিষয়ে কোৱাচোন, কেনেকৈ তুমি আগবাঢ়িছিলা বাকীকেইটা ছাবজেক্টতো? দ্বিতীয়টো প্ৰশ্নত ছাৰে সুধিছে যে মই বাকীকেইটা ছাবজেক্ট কেনেদৰে পঢ়িছিলোঁ আৰু কিমান কষ্ট হৈছিল। কষ্ট ইমান তেনেদৰে হোৱা নাছিল, বাকীকেইটা ছাবজেক্টো মই সমানেই পঢ়ি গৈছিলোঁ, গোটেইকেইটা ছাবজেক্ট। আৰু মোৰ তেনেকুৱা কোনো ৰুটিন নাছিল, মোৰ যেতিয়া মন গৈছিল তেতিয়াই পঢ়িছিলোঁ। কিন্তু মই আগবেলা টাইমত যোনখিনি লিটাৰেচাৰ ছাবজেক্ট, ধৰি লওক ইংলিছ হওক, আছামিছ হওক, সেইখিনি পঢ়িছিলোঁ, আৰু পিছবেলা মই ছায়েন্স, মেথছ, এডভান্স সেই ছাবজেক্টখিনি পঢ়িছিলোঁ। আৰু ৰাতি মই বেছি দেৰিলৈকেও পঢ়া নাছিলোঁ, খুব বেছি 11-12, আৰু ৰাতিপুৱা মই 6:30-7 সিমান টাইমৰ পৰাই পঢ়িছিলোঁ। আৰু প্ৰেছাৰলৈ কেতিয়াও পঢ়িব নালাগে। মোৰ মা দেউতা হওক, টিচাৰ হওক, কোনেও এনেকুৱা প্ৰেছাৰ দিয়া নাছিল যে তুমি এইটো ছাবজেক্টত ইমান নম্বৰ পাব লাগিব বা ইমান পাৰ্চেণ্টেজ পাবই লাগিব, তেনেকুৱা কোনো প্ৰেছাৰ নাছিল। মই নিজেই সকলো বিষয় ভালদৰে পঢ়ি গৈছিলোঁ, আৰু কিবা ডাউট থাকিলেতো টিচাৰসকলক সুধিবই লাগিব।
আৰু টিচাৰসকলেও যথেষ্ট হেল্প কৰিছিল, তেওঁলোকে ছাপৰ্টো কৰিছিল, মটিভেশ্যন দিছিল। আৰু সেয়াই ক'ম আৰু এই বিষয়ত যে সকলো বিষয় সমানে পঢ়ি যোৱা, আৰু এনেকুৱা নকৰিবা যে এইটো ছাবজেক্ট মই বেয়া পাওঁ, কমকৈ পঢ়োঁ, সেইটো নকৰিবা। কাৰণ এটা ছাবজেক্টৰ কাৰণেই পাৰ্চেণ্টেজটো ডাউন হৈ যাব পাৰে। সেইকাৰণে প্ৰতিটো ছাবজেক্টে সমানে পঢ়ি যোৱা। অঁ আচ্ছা, এতিয়া মই আকৌ তোমাৰ মেথছ আৰু এডভান্সলৈ ঘূৰি আহোঁ, কাৰণ যিহেতু 100 পাইছা, সৰু কথা নহয়, বহুতখিনি কনচেনট্ৰেশ্যন প্ৰয়োজন, সেইটো মই কৈছোঁৱেই। কিন্তু মই নিজেও চেষ্টা কৰিছিলোঁ, যেতিয়া মই মেট্ৰিক পৰীক্ষা দিছিলোঁ 100 পাবলৈ ময়ো বহুত চেষ্টা কৰিলোঁ, কিন্তু পাব নোৱাৰিলোঁ। এনেকুৱা হয় যে 3 ঘণ্টা মনটো বহুৱাই থকাটো বহুত কষ্টকৰ, কাৰণ 2 to 3 বা +2 - এনেকৈ লিখি অহা হয়, কিন্তু গমেই পোৱা নাযায়। আৰু যদি পেপাৰখন 2.5 ঘণ্টাত কমপ্লিট কৰিব পাৰিলোঁ, বা তেতিয়াহে আমি ৰিভাইজ কৰিবলৈ সময় পালোঁ। এই কনচেনট্ৰেশ্যনটো তুমি কেনেকৈ কিবা মানে চেষ্টা কৰিছিলা নেকি, যে মই এনেকৈ বহি থাকিম 2 ঘণ্টা 3 ঘণ্টা, এনেকৈ কিবা চেষ্টা চলাইছিলা নেকি? কেনেকৈ ইমান কনচেনট্ৰেশ্যন তুমি দিব পাৰিলা 100 পোৱাকৈ? ছাৰ, যিহেতু আপুনি সুধিছে যে 100 মাৰ্কছ পাবলৈ যথেষ্ট কনচেনট্ৰেট কৰিব লাগে, কেনেদৰে মই কনচেনট্ৰেট কৰিছিলোঁ, আৰু কেতিয়াবা এনেকুৱাও হয় যে প্লাছৰ জেগাত মাইনাছ পাতি থৈ আহে ল'ৰা ছোৱালীবিলাকে। তাৰ চলিউশ্যনটো কি? তাৰ চলিউশ্যনৰ কথা ক'বলৈ গ'লে এটা কথাই ক'ম যে আপোনাৰ ৰেগুলাৰ প্ৰেক্টিছটো লাগিবই। আৰু মই এটা বিষয় প্ৰেক্টিছ কৰাৰ পিছত এনেকুৱা কৰিছিলোঁ যে মই প্ৰেক্টিছ কৰি হৈ গ'ল, মই উঠি গ'লোঁ নাইবা শুবলৈ গ'লোঁ, তেতিয়া মই মনতে ভাবিছিলোঁ যে অংকটো কেনেকৈ কৰিছিলোঁ। মনতে মই অংকটো কৰিবলৈ যত্ন কৰিছিলোঁ, আৰু তেনেকৈ ভাবি মই কৰিছিলোঁ। আৰু তেতিয়া কৰিব নোৱাৰোঁতে আকৌ মই এবাৰ চাই লৈছিলোঁহি যে এইটো ষ্টেপ এনেকৈ আছিলে, আৰু মই 4-5 বাৰকৈ এটা অংক এনেকৈ প্ৰেক্টিছ কৰিছিলোঁ। আৰু তেতিয়া সেই মিষ্টেকবোৰ তেনেকুৱাকৈ নহয়। আৰু ৰিভাইজ কৰাটো একদম জৰুৰী, ৰিভাইজ কৰিবই লাগিব। আৰু এক্সাম হলতো আপুনি যোনখিনি অংক কৰে সেইখিনি ৰিভাইজ কৰিবই লাগে, আৰু মনতে ভাবি থাকিব লাগে অংকটো। যেতিয়া আপুনি অংকটো প্ৰেক্টিছ কৰে, যাতে আপোনাৰ সেই অংকটো যাতে একেবাৰে মনত সোমাই যায়, যাতে আপুনি যাতে সেই অংকটো মনতে কৰিব পাৰে, তেনেদৰে আপুনি প্ৰেক্টিছ কৰক। আপোনাৰ সেই চিলি মিষ্টেকবোৰ তেনেকৈয়ে ঠিক কৰিব পাৰিব। আৰু বেলেগ কোনো তেনেকুৱা উপায় নাই বাৰু, কিন্তু আপুনি তেনেকৈ প্ৰেক্টিছ কৰিলে আপুনি সেই মিষ্টেকবোৰ ঠিক কৰিব পাৰিব। আৰু এটা প্ৰশ্ন, বহুতে মোকো সোধে যে ৰেফাৰেঞ্চ ব্যৱহাৰ কৰিব লাগে নেকি? যোনখন আমাৰ R.D. শৰ্মা কিতাপ ওলায়, NCERT বাহিৰে বেলেগ কিতাপ কিবা কৰিব লাগে নেকি? বা মেথছ ছায়েন্সৰ কুৱেশ্যন বেংকৰ এভৰি কুৱেশ্যন কৰিব লাগে নেকি? বা কুৱেশ্যন বেংক কিমান জৰুৰী, ৰেফাৰেঞ্চ কিমান জৰুৰী, টেষ্ট পেপাৰ কেতিয়া কৰিব লাগে? মই তোমাক তুমি যিহেতু 100 পালা, মই সেইটো কাৰণে আকৌ সুধিব বিচাৰিছোঁ যে তুমি নিজে ৰেফাৰেঞ্চক তুমি ইম্পৰ্টেঞ্চ দিছিলানে বা জৰুৰী বুলি ভাবানে? আৰু কুৱেশ্যন বেংক এণ্ড টেষ্ট পেপাৰ্ছ তুমি কোন সময়ত আৰু কেতিয়া কৰিছিলা? আৰু টেষ্ট পেপাৰ যদি কৰিছিলা, তুমি কিমান কৰিছিলা? নে ডিউৰেশ্যন বান্ধি লৈছিলা নেকি সময়, যে ইমান সময়ৰ ভিতৰত শেষ কৰিব লাগিব? ছাৰ, যিহেতু আপুনি সুধিছে ৰেফাৰেঞ্চৰ কথা, মই এটা কথাই ক'ব বিচাৰোঁ যে ৰেফাৰেঞ্চটো মই ইমান ইম্পৰ্টেণ্ট বুলি নাভাবোঁ, বিশেষকৈ ক্লাছ 10ত। কাৰণ যোনখন NCERT বুক আমি পাওঁ, সেই বুকখন যদি আমি ভালদৰে পঢ়োঁ, তাৰ প্ৰতিটো কুৱেশ্যন যদি আমি ভালকৈ পঢ়ি যাওঁ, তেতিয়া আমি তাৰ পৰাই ভাল নম্বৰেৰে উত্তীৰ্ণ হ'ব পাৰোঁ। আৰু মেথছেই হওক, এডভান্সেই হওক, ছায়েন্সেই হওক, প্ৰতিটো কুৱেশ্যন NCERT পৰাই আহে পৰীক্ষাত। আপুনি বেলেগ কৰ্চৰ বাহিৰৰ পৰা একো কুৱেশ্যনে নাহে। চ' NCERTখন যদি আপুনি ভালদৰে প্ৰেক্টিছ কৰে, প্ৰতিটো অংক যদি আপুনি ভালদৰে প্ৰেক্টিছ কৰে, তেন্তে আপুনি তাৰ পৰাই লাভ কৰিব পাৰিব ভাল নম্বৰ। আৰু ময়ো তেনেকৈ কোনো ৰেফাৰেঞ্চ ব্যৱহাৰ কৰা নাছিলোঁ। আৰু কুৱেশ্যন বেংকৰ কথা ক'বলৈ গ'লে, কুৱেশ্যন বেংকখন মই কৰিছিলোঁ বছৰৰ আৰম্ভণিৰ পৰাই। যোনখন নতুন কুৱেশ্যন বেংক ওলাইছিল, সেই কুৱেশ্যন বেংকখন মই যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু অকল 1-2টা ছাবজেক্টে নহয়, প্ৰতিটো ছাবজেক্টৰে মই কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু টেষ্ট পেপাৰ যেতিয়া আমাৰ টেষ্ট পৰীক্ষা পিছত ওলাইছিল, টেষ্ট পেপাৰখিনিও কৰিছিলোঁ, কিন্তু বৰ বেছিকৈও কৰা নাছিলোঁ। 4-5খন পেপাৰ কৰিছিলোঁ, আৰু টাইম চাই গৈছিলোঁ যে ইমান টাইমত মই কৰিব পাৰিছোঁ নাই। আৰু ৰিভাইজ কৰিবলৈও মই
ৰিভাইজ কৰিবলৈও টাইমটো মই থৈছিলোঁ যে 3 ঘণ্টা পেপাৰ মই 2 hour 30 minutes মই পেপাৰখন কমপ্লিট কৰিম আৰু 30 minutes ৰিভাইজ কৰিম। তেনেকুৱাকৈ মই টাইমটো চাই পেপাৰকেইখন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু ৰেফাৰেঞ্চটো মই ইমান জৰুৰী বুলি নাভাবোঁ, কিন্তু কুৱেশ্যন বেংক আৰু টেষ্ট পেপাৰ আপুনি কৰিব পাৰে। আৰু NCERT-খন মুঠতে ভালদৰে আপুনি পঢ়ি গ'লেই সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰিব বুলি মই ভাবোঁ। আচ্ছা, আমি গম পাইছোঁ কথাখিনি। এতিয়া মই এটা প্ৰশ্ন সকলোকে সোধোঁ, ল'ৰা ছোৱালী মই মোবাইলত নহয় বেলেগত লগ পালেও সোধোঁ যে তোমালোকে ফোনবিলাক ব্যৱহাৰ কৰা নাই? বা দেখিলে মই কিছুমানক গালিও পাৰোঁ যে ইমানখিনি কেলৈ ব্যৱহাৰ কৰা। তোমাৰ মই সফলতা দেখাৰ পিছত মই তোমাক এতিয়া এই প্ৰশ্নটোকে সুধিম যে তুমি ফোনটো ব্যৱহাৰ কেনেকৈ কৰিছিলা? গেম চেম খেলিছিলা নেকি বাৰু? কেনেকৈ তুমি এই মেট্ৰিকৰ বছৰটো কেনেকৈ তুমি স্মাৰ্টফোনটো ব্যৱহাৰ কৰিছিলা? এই প্ৰশ্নটো মই জৰুৰী বুলি এইটো কাৰণে ভাবোঁ যাতে কোনোবাই যদি ভিডিঅ'টো চাইছে গম পাওক কেনেকৈ স্মাৰ্টফোনৰ ব্যৱহাৰটো কৰিব লাগে, শিকক। নহ'বা আজিকালি এই যোনটো টিনেজৰ ল'ৰা ছোৱালী, কাৰণ স্মাৰ্টফোনতে বেছি টাইম ব্যস্ত থাকে আৰু মই ভাবোঁ যে পঢ়াত বা বেলেগ যিকোনো বাহিৰা কাম কৰিব পাৰিলেও সেই ফোনটোৰ জৰিয়তে কৰিব নোৱাৰে। সেইকাৰণে মই তোমাকো সোধোঁ যে তুমি কেনেদৰে ব্যৱহাৰ কৰিছিলা এই স্মাৰ্টফোনটো? ছাৰ, স্মাৰ্টফোনৰ কথা ক'বলৈ গ'লে স্মাৰ্টফোন মই ইউজ কৰিছিলোঁ, একেবাৰে নাই কৰা বুলিও ক'ব নোৱাৰি। কিন্তু যিমান পাৰোঁ কমকৈ ইউজ কৰিবলৈ চেষ্টা কৰিছিলোঁ, বিশেষকৈ ক্লাছ 10ত। আৰু কিবা যদি আনচাৰ লিখিবলগীয়া হয় মোৰ যোনটো কিতাপত ভালদৰে দিয়া নাই বা বহুত সৰুকৈ দিয়া আছে, তেতিয়া মই স্মাৰ্টফোনটো ইউজ কৰিছিলোঁ। আৰু বাকী এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে যে আপুনি কেনেকৈ ইউজ কৰে, কিমান টাইম ইউজ কৰে। আৰু ৰিফ্ৰেছমেণ্টৰ কাৰণে আপুনি ইউজ কৰিব পাৰে। ধৰি লওক আপুনি পঢ়ি আছে, আমনি লাগিছে, মোবাইলতে কথা পাতিলে ফ্ৰেণ্ডছৰ লগত, নাইবা ইউটিউবতে কিবা চালে, তেনেকুৱাকৈ আপুনি ৰিফ্ৰেছমেণ্টৰ কাৰণে ইউজ কৰিব পাৰে। কিন্তু মই তেনেকৈ ইমান ইউজ কৰা নাছিলোঁ। মোৰ আমনি লাগিলে মই টিভিকে চাওঁ, কিন্তু মোবাইলটো মই ইমান ইউজ কৰা নাছিলোঁ। কিবা বিষয়ে কনফিউজন থাকিলে বা আনচাৰ কিবা তেনেকুৱা লিখিবলৈ মেলিবলৈ, সেইকাৰণে মই ইণ্টাৰনেটটো ইউজ কৰিছিলোঁ। বাকী অনলাইন গেম চেম মই একো খেলা নাছিলোঁ। আৰু এতিয়াতো চবৰে অনলাইন ক্লাছেই হৈ আছে, চ' সেইটো মোবাইলটোতো এতিয়া চবেই ইউজ কৰিবই লাগিব, যিহেতু অনলাইন ক্লাছতে হৈছে চব। চ' আপুনি নিজে বাছি লওক যে আপুনি ইমান টাইম ল'ব মোবাইল আৰু ইমান টাইম নলয়। কাৰণ মোবাইলটো আপুনি যদি ভাবে যে 10 মিনিটৰ কাৰণে ল'ম, কিন্তু আপোনাৰ 10 মিনিট পাৰ হৈ যায়, আপুনি লৈয়ে থাকে আৰু সময়টো তেনেকৈ গুচি যায়। সেইটো কমপ্লিটলি আপোনাৰ ওপৰত ডিপেণ্ড কৰে। মই কোৱা নাই যে আপুনি মোবাইলটো একদম নুচুবই নল'বই। আপুনি লওক, খালি নিজে ঠিক কৰি লওক যে মই ইমান টাইমলৈকেহে ল'ম। আৰু যোনখিনি দৰকাৰী বস্তু যে আপুনি ভাবিলে যে এই কুৱেশ্যনটো মই চাম, আনচাৰটো আপুনি কিতাপত পোৱা নাই বোলে, আপুনি নেটত চাম বুলি আহিলে আৰু আপুনি বেলেগ কিবা ফ্ৰেণ্ডছৰ লগত কথাহে পাতি আছে, সেইবোৰ নকৰিব। যোনটো বস্তু আপুনি চাবলৈ আহিছে সেইটো চাব, তাৰপিছত আপুনি পঢ়াত বহিব পাৰে। সেয়াই ক'ম। আৰু যিমান পাৰে কমকৈ ইউজ কৰক মুঠতে। বাৰু ঠিক আছে। শেষত তেতিয়াহ'লে তোমাৰ জুনিয়ৰ্ছ যোনখিনি আগন্তুক SSLC পৰীক্ষা দিব, তেখেতসকলক তোমাৰ ফালৰ পৰা দুআষাৰ কিবা ক'বা নেকি? এডভাইচ দিব পৰা তেনেকৈ হোৱা নাই মই, কিন্তু জুনিয়ৰসকলক আৰু যোনখিনি HSLC আপকামিং কেণ্ডিডেটছ তাহাঁতক ক'ব বিচাৰিম যে ৰেগুলাৰিটি মেইনটেইন কৰা, প্ৰতিটো ছাবজেক্টক সমানে টাইম দিবলৈ চেষ্টা কৰা, প্ৰেছাৰত থাকি কেতিয়াও নপঢ়িবা। যিমান টাইম দিব পৰা সিমান টাইম দিয়া। বোলে 10 hours পঢ়িব লাগিব, 12 hours পঢ়িব লাগিব, তেনেকুৱা কোনো কথা নাই। যিমান পাৰা সিমান পঢ়া। আৰু মাৰ্কছৰ কেতিয়াও চিন্তা নকৰিবা, মাৰ্কছৰ পিছত নদৌৰিবাও যে ইমান মাৰ্কছ মই পাবই লাগিব। মুঠতে তুমি ভালদৰে বুজি লোৱা আৰু ভালদৰে পৰীক্ষা দিয়া, মাৰ্কছ অট'মেটিকেলি আহিব। আৰু সেইখিনিয়ে ক'ম আৰু মই অইন বিশেষ একো ক'বলগীয়া নাই। থেংক ইউ। বাৰু ঠিক আছে, তেনেহ'লে আজিলৈ ইমানেই আছিল ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যোনে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাবিছোঁ ল'ৰা ছোৱালীৰ কিবা এটা সহায় হওক, কিবা এটা পাৰিলে শিকক। অকল মোবাইলটো চাই থাকি পেলাই গেম বা বেলেগ কিবা কিবি খেলি থকাতকৈ কিবা এটা যদি শিকিব পাৰে আমাৰ সকলোৰে ভাল লাগিব। নতুনকৈ চালে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক উৎসাহ জনায়, তেতিয়া ভিডিঅ' বনাবলৈ ভাল লাগে, ল'ৰা ছোৱালীৰ লগত কথা পাতিবলৈ ভাল লাগে। কিবা এটা সৰু সুৰা কথা আমি যদি পাৰোঁ ক'ব পাৰোঁ ইয়াৰ জৰিয়তে। ঠিক আছে তেনেহ'লে আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।